Hello everyone, welcome back to the channel. আজি আমি APSC CC Prelims 2025 ৰ কাৰণে কেইটামান ইম্পৰ্টেণ্ট MCQs ডিছকাছ কৰিম। আজি ক্লাছ নম্বৰ 68। যদি চেনেলটোলৈ প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। চ' আজি ক্লাছটো ষ্টাৰ্ট কৰিম। Yaoshang festival is the Manipuri name of which Hindu festival? Options আছে A Diwali, B Holi, C Janmashtami, নে D Shivratri. মণিপুৰ ৰিলেটেড যি বস্তুৱে দেখে চব পঢ়ি থব, কাৰণ মণিপুৰ নিউজত আছে। চ' মণিপুৰ ৰিলেটেড কিবা বস্তু সুধি দিয়াৰ চান্স বেছি আছে, ঠিক আছে। চ' এইটো কুৱেশ্যনৰ আনচাৰ হ'ব বি হোলি, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। Justice B.P. Kotoki Commission is related to which of the following? Options আছে A illegal coal mining, B human trafficking, C illegal migration, and D poaching. So correct answer to about A illegal coal mining. ঠিক আছে? Next question to যাও. Consider the following statements about Pothorughat peasants uprising. It was a protest against unfair British taxation. Doli Puran is a historical ballad composed by Narottam Das which narrates events related to Pothorughat peasants uprising in 1894. Which of the above statements is or are not correct? Not correct কৰিছে। Options আছে A 1 only, B 2 only, C both 1 and 2, নে D neither 1 nor 2. So correct answer হ'ব D neither 1 nor 2. দুইটা স্টেটমেন্টে correct statement হয়, ঠিক আছে। It was a protest against unfair British taxation, এটোতো জানে। Doli Puran, eto important বস্তু দেই। Doli Puran is a historical ballad composed by Narottam Das which narrates events related to Pothorughat peasants uprising. Okay? Pothorughat peasants uprising এটো বহুত important এইবাৰ, যোৱাবাৰো important আছিলে। যোৱাবাৰ 130th anniversary হৈছিলে, ঠিক আছে। 130th anniversary হৈ গৈছে, ঠিক আছে। 2024 জানুৱাৰীত 130th anniversary হৈ গৈছে। এইবাৰ কিয় ইম্পৰ্টেণ্ট? এইবাৰ এটা কমেমৰেটিভ পোষ্টেল ষ্টেম্প উলিয়াইছে, ঠিক আছে। কমেমৰেটিভ পোষ্টেল ষ্টেম্প উলিয়াইছে ফৰ Pothorughat peasants uprising, ঠিক আছে। সেইকাৰণে এইবাৰ ইম্পৰ্টেণ্ট হৈ যায়। এইটো কুৱেশ্যন মই মোৰ আগৰ ক্লাছেছতো দিছো, ঠিক আছে। এই Pothorughat peasants uprising ৰ ওপৰত যে কমেমৰেটিভ পোষ্টেল ষ্টেম্প উলিয়াইছে সেইটো মই আগৰ ক্লাছত দিছো। সেইকাৰণে Pothorughat peasants uprising এইবাৰ বহুতেই ইম্পৰ্টেণ্ট, ঠিক আছে। 131st anniversary উলিয়াইছে এই পোষ্টেল ষ্টেম্পটো, ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাম। Krishak Shohid Divas is celebrated in which of the following dates every year? Options আছে A January 16, B January 18, C January 28, নে D January 30. এই কুৱেশ্যনটো আগৰ কুৱেশ্যনটোৰ লগত ৰিলেটেড এজ কৃষক শ্বহীদ দিৱস। Pothorughat peasants uprisingত যোন কেইজন কৃষকৰ মৃত্যু হৈছিলে তেওঁলোকক ট্ৰিবিউট দি পতা হয় কৃষক শ্বহীদ দিৱস। So the answer is C January 28, ঠিক আছে। Next question to যাও। Sajjangarh Wildlife Sanctuary recently in the news is located in which state? Options আছে A Jharkhand, B Rajasthan, C Gujarat, নে D Uttar Pradesh.
সো কারেক্ট আনসাৰটো হ'ব বি ৰাজস্থান ঠিক আছে সজ্জনগড় ৱাইল্ড লাইফ চেংচুৰী নিউজত আছিলে কাৰণ তাত বহুত ডাঙৰ ৱাইল্ড ফায়াৰ হৈছিলে কেইমাহমান আগতে ঠিক আছে ৱাইল্ড ফায়াৰ হৈছিলে সেইটো কাৰণে নিউজত আছিলে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ Consider the following statements about Dragon Copilot system. It is a voice-activated AI assistant to streamline clinical documentation. It is developed by Microsoft. Which of the above statements is or are correct? Options are say A, 1 only, B, 2 only, C, both 1 and 2, and D, neither 1 nor 2. So correct answer to our C, both 1 and 2. দুইটা স্টেটমেন্টে কারেক্ট হয় ঠিক আছে ড্রাগন কোপাইলট সিস্টেমটোৱে মেডিকেল ডকুমেন্টেশন প্ৰচেছটো মেডিকেল ডকুমেন্টেশন প্ৰচেছটো ইজি কৰি দিছে ঠিক আছে ইজি কৰি দিব ঠিক আছে ইজি কৰি দিব এতিয়া যিমান মানে প্ৰেছক্ৰিপশ্যনছ হওক ডায়েগনচিছ হওক সেইবিলাক চব এটা ঠাইতে থাকি যাব এটা ঠাইত থকাৰ সুবিধা কি হ'ব ডক্টৰবিলাকে পটককে একচেছ কৰিব পাৰিব আৰু এইটো মাল্টিলিংগুৱেল মানে আপুনি যোনটো লেংগুৱেজত কমফৰ্টেবল সেইটো লেংগুৱেজতে আপুনি কমিউনিকেট কৰিলেই হ'ল ঠিক আছে আৰু এটা ইয়াৰ সুবিধা কি হৈছে ড্ৰাগন কোপাইলট চিষ্টেমটো অফলাইনো একচেছ কৰিব পৰা যাব ঠিক আছে অফলাইনো একচেছ কৰিবলৈ পৰা যাব সেইকাৰণে মানে ইন্টাৰনেটৰ কোনো দৰকাৰ নাই আকৌ আপোনাৰ মানে ফাইলটো খুলিবলৈ ইন্টাৰনেটৰ কোনো দৰকাৰ নাই অফলাইন একচেছটো কৰিব পাৰি ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ Gaia mission, which was recently declared officially retired, was a mission by which of the following space agencies? Options are A. NASA, B. ISRO, C. JAXA, and D. ESA, মানে European Space Agency. So correct answer to হ'ব D. ESA, European Space Agency mission আছিলে ঠিক আছে গায়া মিশনটো 2013ত লঞ্চ কৰা হৈছিলে ঠিক আছে আৰু এই বছৰ 2025ত গায়া মিশনটো ৰিটায়াৰ কৰা হ'ল ঠিক আছে সেইকাৰণে নিউজত আছিলে নেক্সট কুৱেশ্যনটোলৈ যাওঁ Manas, a general AI agent, is developed by which country? Options are A. China, B. India, C. Japan, and D. USA. Important question. So correct answer to hobo A. China. ঠিক আছে? Next question to যাওঁ. Which of the following is not a Navaratna company? Options are A. IRCTC, B. NHPC Limited, C. National Fertilizers Limited, D. Numaligarh Refinery Limited. Not a Navaratna company. So correct answer to hobo D. Numaligarh Refinery Limited. Numaligarh Refinery Limited to Mini Ratna hoy. ঠিক আছে? Mini Ratna hoy. বাকি IRCTC, NHPC Limited, National Fertilizers Limited এইবিলাক Navaratna হয়
নৱৰত্ন কোম্পানী কিয় নিউজত আছিলে কাৰণ ৰিসেন্টলি IRCTC আৰু ইণ্ডিয়ান ৰেলৱে ফাইনেন্স কৰ্পোৰেচন IRFC এই দুইটা যোৱা বছৰ IRCTC আৰু IRFC এই দুটা যোৱাবাৰ নৱৰত্ন ষ্টেটাছ দিয়া হৈছে ঠিক আছে সেইকাৰণে নিউজত আছিলে ঠিক আছে আৰু আমাৰ নৱৰত্ন কিমানটা আছে আমাৰ নৱৰত্ন টোটাল আছে 26 টা নৱৰত্ন আছে 26 নৱৰত্ন আছে আৰু আমাৰ মহাৰত্ন কিমান আছে মহাৰত্ন আছে আমাৰ 13 টা মহাৰত্ন আছে মহাৰত্নস আৰু আমাৰ মিনি ৰত্নস কিমান আছে মিনি ৰত্নৰ দুটা ভাগ আছে মিনি ৰত্ন 1 ঠিক আছে মিনি ৰত্ন 1 মিনি ৰত্ন 1 আছে আমাৰ 49 টা য'ত আমাৰ নুমলীগড় ৰিফাইনাৰী লিমিটেডো আছে ঠিক আছে আৰু মিনি ৰত্ন 2 আমাৰ আছে 8 টা ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাওঁ Consider the following statements about bail provisions in India. The term bail was not defined in the CRPC but is defined in the new Bharatiya Nagarik Suraksha Sanhita BNSS. There are only 4 kinds of bails present in BNSS. Which of the above statements is or are correct? Options are say A, 1 only, B, 2 only, C, both 1 and 2, and D, neither 1 nor 2. So correct answer to hobo A, 1 only. ঠিক আছে first statement to correct হয় the term bail was not defined in CRPC bail definition CRPC দিয়া হোৱা নাছিলে কিন্তু BNSS ত দিয়া হৈছে so this is a correct statement there are only 4 kinds of bails present in BNSS this is a wrong statement কাৰণ there are 5 types of bails present in BNSS এই only হওক all হওক এইবিলাক words য'ত থাকে যোনটো statementত থাকে সেইটো statement mostly wrong হয় so অকমান চাই চিতি কৰিব লাগে যোনখিনি statementত only বা all তেনেকুৱা words থাকে অলপমান চাই চিতি কৰিব ঠিক আছে so what are the 5 types of bails first type টো হৈছে regular bail কি হয় আপোনাক বোলে পুলিচে ধৰিছে ঠিক আছে পুলিচে ধৰিছে কিন্তু আপোনাৰ এগেইনষ্টত sufficient proof নাই ঠিক আছে আপোনাক সাসপিশনতে ধৰিছে তেতিয়া আপুনি ৰেগুলাৰ বেইল এভেইল কৰিব পাৰে ঠিক আছে আৰু যোনটো অফেন্সৰ কাৰণে আপোনাক ধৰিছে সেই অফেন্সটো কিন্তু বেইলেবল অফেন্স হ'ব লাগিব তেতিয়াহে আপুনি ৰেগুলাৰ বেইল এভেইল কৰিব পাৰিব সেকেন্ড কাইন্ডটো হৈছে এন্টিসিপেটৰি বেইল কি হয় আপোনাৰ লাগিছে যে আপোনাক এটা নন বেইলেবল অফেন্সৰ কাৰণে আপোনাক এৰেষ্ট কৰিব পাৰে তেতিয়া আপুনি এন্টিসিপেটৰি বেইল এভেইল কৰিব পাৰে এনেকুৱা বিল বিলাক মানে আগৰ যোনবিলাক মানুহ যোনবিলাক জেললৈ গৈছে তেনেকুৱা মানুহে এন্টিসিপেটৰি বিল এভেইল কৰে কাৰণ তেওঁলোকৰ নামটো সেই ক্ৰাইমটোৰ লগত ৰিলেটেড হৈ আছে আৰু যেতিয়া তেনেকুৱা এটা ক্ৰাইম হৈ যায় তেতিয়া পুলিচে সেই যোনজন মানুহ এৰেষ্ট হৈছিল আগতে সেই মানুহজনৰ ওপৰত প্ৰথম যোনটো সাসপিশন হয় সেই মানুহজনৰ ওপৰত হয় সেইকাৰণে সেই মানুহজনৰ সিকিউৰিটিৰ কাৰণে এন্টিসিপেটৰি বেইলটো আছে যে তেওঁ এভেইল কৰিব পাৰে যদি তেওঁৰ লাগে যে তেওঁক এৰেষ্ট কৰিব পুলিচে তেতিয়া তেওঁ এন্টিসিপেটৰি বেইল এভেইল কৰিব পাৰে তাৰ পিছত থাৰ্ড কাইন্ডটো হৈছে ইন্টাৰিম বেইলটো কি হয় আপুনি ৰেগুলাৰ বেইল আৰু এন্টিসিপেটৰি বেইলৰ কাৰণে আপুনি এপ্লিকেশন দি থৈছে কিন্তু আপোনাৰ এপ্লিকেশন এতিয়ালৈকে এপ্ৰুভ কৰা নাই তেতিয়া আপোনাক ইন্টাৰিম বেইল বুলি এটা আপোনাক ইন্টাৰিম বেইল দিব পাৰে for 3 to 7 days
বা 15 days তেনেকুৱা কিবা এটা টাইম ফ্ৰেম মানে বহুত কম দিনৰ কাৰণে আপোনাক ইন্টাৰিম বেইল দিব পাৰে ঠিক আছে আৰু ফোৰ্থ কাইণ্ডটো হৈছে statutory বা ডিফল্ট বেইল এই বেইলটো কি হয় ধৰক আপোনাক যেতিয়া এৰেষ্ট কৰা হয় আপোনাক এৰেষ্ট কৰিলে ঠিক আছে সেই 24 hours দিয়া হয় পুলিচৰ আন্ডাৰত 24 hours দিয়া হয় সেই 24 hoursত আপোনাক ইনভেষ্টিগেট কৰি আপোনাৰ পৰা যদি মানে sufficient একো proof নাপালে তেতিয়া আপোনাক মেজিষ্ট্ৰেটৰ ওচৰত হাজিৰ কৰাব লাগিব আৰু মেজিষ্ট্ৰেটে আপোনাক আকৌ 15 daysৰ কাৰণে পুলিচৰ জিম্মালে দিব আৰু সেই 15 daysত যদি নোৱাৰিলে পুলিচে আৰু another 15 days দিব তো তেনেকে 4 বাৰ কৰিব পাৰে so 60 days যদি আপোনাৰ ক্ৰাইমটো বেছি serious crime নহয় তো 60 daysৰ আন্ডাৰত আপোনাৰ কেছটো ৰাফা দফা কৰিব লাগিব যদি নোৱাৰে তেনেহলে আপুনি ডিফল্ট বেইলৰ কাৰণে এভেইল কৰিব পাৰিব ঠিক আছে আৰু যদি আপুনি serious crime কৰিছে serious crimeৰ কাৰণে আপোনাক ধৰিছে ঠিক আছে 90 daysৰ এটা period দিয়া হয় 90 daysৰ আন্ডাৰত ইনভেষ্টিগেশ্যনটো পুৰা কৰিব লাগিব যদি নোৱাৰে তেতিয়া আপোনাক ডিফল্ট বেইল দিয়া হ'ব আৰু মেডিকেল বেইলটো আৰু লাষ্টটো হৈছে মেডিকেল বেইলটো মেডিকেল ৰিজনছৰ কাৰণে দিয়া হয় যদি আপোনাক টেষ্ট কৰিলে হা আৰু আপোনাক দেখিলে যে আপোনাৰ গাৰ অৱস্থা ভাল নহয় তেতিয়া আপোনাক মেডিকেল বেইল গ্ৰান্ট কৰিব পাৰে কিছুমান টেৰৰিষ্টে তেনেকে মেডিকেল বেইল এনেই লৈ মেলি পলাই দিয়ে সো তেনেকুৱা ইনষ্টেন্সেছ বহুত আছে ঠিক আছে সো আজি ক্লাছটো ইমানতে শেষ কৰিছো যদি ক্লাছটো ভাল লাগিল তেনেহলে লাইক কৰিব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিব নেক্সট ক্লাছত আকৌ লগ পাম টিল দেন বাই